এনেকুৱা টেষ্টি হয় নহয়, আপোনালোকে মাংসটোও নাখাব মানে এইটো এনেকুৱাকৈ বনাই খালে। তাৰ মই জ্যোতি আকৌ স্বাগতম জনালোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। কি কৰি আছা? চাউল খুলি আছোঁ। অঁ, আমাৰ ৰ'দৰ ভয়তে আমি চাউলে ৰ'দাই নিদিওঁ আৰু এয়া কিনি খাব লগা হৈছে। ঘৰত ধান আছে, এয়া ঘৰত ধান থাকিও আমি কিনি খাওঁ। কিমান কষ্ট আমাৰ জীৱনটো ন, ইমানেই কষ্ট দিছে। ইমান গৰমত চাউল তাউল আমি মানে ৰ'দতে নিদিয়া হ'লোঁ। আৰু এতিয়া বনাম মই, আজি বনাম পনীৰ। এয়া পনীৰ বনাবলৈ কাৰণে ডাঙৰ ডাঙৰ পিঁয়াজ দুটা গুচাই লৈছোঁ। নহৰু কম হ'ব কিন্তু, আদাটো হৈ যাব, নহৰু অলপ কম হ'ব। নহৰু আৰু অলপ গুচাব লাগিব। আৰু মই এইফালে মছলা, জলকীয়া, মছলা, ধনিয়া তিয়াই দিছোঁ ইয়াতে। আৰু মা এইটো গৰম পানী দি পেলাই, এইটো নুধুলে মানে বেয়াখিনি নাই নহয়, এইটো পানীত এয়া পানী সোমাই গ'ল। এই কেনেকৈ গম পাব এইটো বেয়া বুলি? বেয়াও আছে কিছুমান মানে। এইটো বাদামটো গৰম পানী দি দিছোঁ, এইটো বাকলিটো এনেকৈ গুচাই দিম। এয়া এনেকৈ গুচাই লৈ এইটো পিচি দিম। এয়া দেখিছে কি ধুনীয়াকৈ এৰাই গৈছে। এনেকৈ আজি বাদাম দি পেলাই পনীৰ বনাম। আৰু ইয়াতে মই লং আৰু ইলাচি দিব লাগিব। নহৰু কিন্তু বহুত ডাঙৰ ডাঙৰ ন, এইটো বোলে চাইনাৰ হয়। অঁ, এইটো নহৰু বোলে চাইনাৰ হয়, আজিহে গম পাইছোঁ। আমাৰ লোকেল নহয় বোলে, ইণ্ডিয়াৰ নহয়, এইটো চাইনিজ। ইয়াতে মই দিম এতিয়া লং দুটা, ইলাচি দুটা, আৰু এইটো দি দিওঁ আৰু দি দিছোঁ। লং আৰু এটা দিওঁ, ইলাচিটো হৈ যাব এইখিনি। আৰু সুমুৱাই থৈ দিওঁ এতিয়া ধুনীয়াকৈ। আৰু এইফালে মই লৈছোঁ বইল আলু এটা। আলুটো একচুৱেলি অলপ কম হ'ব, আৰু এটামান লাগিছিল। এইখিনি চব তিয়াই দিওঁ এতিয়া মছলা। আৰু এইখিনি মছলা মই ধোৱা আছে, জিৰা ধনিয়াখিনি ধোৱা আছে। এইখিনি নুধুলোঁ যেনিবা, এইটো পেকেটত আছিলে, কিন্তু জলকীয়াটো ধুই লৈ পেলাইহে তিয়াইছোঁ। ধুই পেলাই তিয়ালে পানীকণ দি দিব পাৰিম। আৰু এইবোৰ বিলাহী চিলাহীবোৰ তিয়াই থৈ দিওঁ অলপ সময় বনোৱাৰ আগত, তেতিয়া মানে ভাল আৰু কেমিকেল বোলে ওলাই যায় অলপ পানীত। সেইটো কাৰণে মই এনেকৈ অলপ সময় তিয়াই লওঁ। আৰু আপোনালোকে তিয়াই নে নাই? মোৰ এইটো অভ্যাসটো বাৰু ভালনে নে বেয়া ক'বচোন মোক। আলুটো কম হ'ল, মাত্ৰ দুটা হ'ব, আৰু বেছি নিদিওঁ, বেছি দিলেও খাবলৈ বেয়া হয়। তো এতিয়া মই এইবোৰ পিচি মেলি লৈহে দেখুৱাম, আৰু এতিয়া নেদেখুৱাওঁ। একেবাৰে এইবোৰ কাটাটো দেখুৱাম বাৰু। এই পিচি মেলি লৈ পটাত পিচি ল'ম আজি মছলা। পটাটো পিচিব পাৰোঁ, মিক্সিটো পিচিব পাৰোঁ। পিচিম আৰু ক'ত পিচিম। ঐ ৰ'বা। হা, এই চিটিকাটোলৈ কোৱা নাই মানে, মই ভাবিছিলোঁ এইটো একেবাৰে ঢালি দিওঁ আৰু গোটেইখিনি দি দিয়া নেকি একেবাৰে। পনীৰটো দেখিছে, এয়া ডাঙৰ ডাঙৰ পিচ কৰি লৈ ভাজি লৈছোঁ। এতিয়া মই একেবাৰে ইয়াতে পিঁয়াজটো দি দিম, আৰু সেইটো ওলাই ল'লে। এতিয়া মই দি দিছোঁ এয়া আলু ফ্ৰাই কৰি আছোঁ। আলুটো পনীৰৰ লগতে ফ্ৰাই কৰি লৈছোঁ। এয়া এটা আলু। ইয়াত এটা বিলাহী দি হৈ গ'ল। এতিয়া আৰু এটা বিলাহী কাটি দি দিয়া, পিচকৈ কাটি দি দিয়া। তেলতে ভাজি ল'ম বিলাহীটো ধুনীয়াকৈ, দুটা বিলাহী। এতিয়া দি দিম এইটো আলুটো। বাদামটো মছলাতে মাৰি দিয়া ভালকৈ। এইটো মই ভাজিয়ে আছোঁ। মছলাটো ভাল পিচিলে মানে টেষ্টটো ধুনীয়া আহে। আৰু এতিয়া দিম ইয়াতে মই হালধি,
এতিয়া পানী দি দি মছলা পিচিয়ে আছে হৈ যাব মছলা দি দিয়া এতিয়া দাদা চলো পুৰা মছলা পেষ্টখিনি দি দিলোঁ এতিয়া আকৌ ধুনীয়াকৈ ভাজি ল'ম এইটো পানী দি দিম পিছত একো নাই এইটো ভাজি ল'ম এতিয়া ধুনীয়াকৈ এয়া এতিয়া মই একদম ধুনীয়াকৈ ভাজি লৈছোঁ ইয়াতে অলপ আখলি পেলাই এই পানীখিনি দি দিওঁ আৰু এনেকৈ অলপ সময় ভাজি লওঁ চাওক পানীখিনি মই শুকুৱাই দিলোঁ এতিয়া আৰু এবাৰ দি দিওঁ দি দিয়াচোন গৰম পানী কমাই দিবা বাছ আৰু অলপ সময় ভাজো আৰু অলপ দিয়া বা এফালে ভাজিব এতিয়া মাছ লাহেকৈ তাচ হৈ যাব আৰু এইটো লোহাৰ কেৰাহীটোত ইমান ধুনীয়া হয় নহয় মাছ ভাজিবলৈ আৰু আছে মাছৰ পেটু এয়া মাছৰ পেটু আছে এইটো ভাজিব লাগিব ন মোৰতো এইটো বনিয়া আছে আৰু মাংস নিচিনা সোৱাদ আহিব মাংসও মানে পাত্তা নাপাব এইটো চব্জিৰ লগত মাংসটোও পাত্তা নাপাব আপোনালোকেও যদি খোৱা নাই খাব বনাই দি দিয়া হাতেৰে